গুড ইভিনিং এভৰিৱান। আজি আমি তোমালোকক ৰয়েলটিৰ ওপৰত বুজাই দিম। ৰয়েলটি কি বস্তু হয়, এইটো তোমাৰ ফাইনেন্সিয়েল এডভান্স ফাইনেন্সিয়েল একাউণ্টিং চেপ্টাৰ আণ্ডাৰত পৰি যায়। ঠিক আছে, ৰয়েলটি মানে প্ৰথমতে জানিলোঁ ৰয়েলটি কি বস্তু হয়। ৰয়েলটি ইজ দ্য এমাউণ্ট, এনেকুৱা এটা এমাউণ্ট আমি কাক পে' কৰোঁ জানানে? যিবিলাকে বুকছ লিখে আৰু নহ'লে গান লিখে, সিহঁতক আমি যিমান টকা পে' কৰোঁ সেইটোকে আমি কি বুলি কওঁ? ৰয়েলটি বুলি কওঁ। তো এতিয়া নৰ্মেলি চোৱা, ঘৰ যদি ভাড়া দিয়া তেতিয়া কি পোৱা? ৰেণ্ট পোৱা না। তো তুমি যদি বুকছ লিখিছা বা নহ'লে তুমি কিবা গান লিখিছা, তাৰ এগেইনষ্টত তুমি কি পাবা? পইচা পাবা না কিবা পাবা। তো সেইটো বস্তুক আমি কি বুলি কওঁ? ৰয়েলটি বুলি কওঁ। ঠিক আছে, তো ৰয়েলটি ক্লিয়াৰ হৈ গৈছে চাগে। তো ৰয়েলটি মানে জাষ্ট চিম্পল, আমি যিখিনি এমাউণ্ট পে' কৰোঁ, কোনোবাই যদি গান লিখিছে বা কোনোবাই যদি বুকছ লিখিছে, তাৰ এগেইনষ্টত আমি যিখিনি পে' কৰিম, তো সেইটোক আমি কি বুলি কওঁ? ৰয়েলটি বুলি কওঁ। তো ৰয়েলটি মেইনলি টাইপছ যদি চাওঁ, টাইপছ হিচাপত চালে আমি ৰয়েলটিত চ' মাইনিং ৰয়েলটি থাকে, এটা পেটেণ্ট ৰয়েলটি থাকে, কপিৰাইট ৰয়েলটি থাকে, হয়নে? তো যোনটো মাইনিং ৰয়েলটি আছে, মাইনিং ৰয়েলটি কিহৰ এগেইনষ্টত দিয়ে? চোৱা, ৰাইট টু এক্সট্ৰেক্ট, কি এক্সট্ৰেক্ট কৰিব? ধৰা ছইল এক্সট্ৰেক্ট কৰিব পাৰে, হয়নে নাই? ছইল কিবা মেটেৰিয়েল যদি কৰি আছে, হয়নে? এই ছইল এইবিলাক মেটেৰিয়েল এক্সট্ৰেকশ্যনৰ এগেইনষ্টত যদি কিবা তুমি পে' কৰি আছা, তেতিয়া সেইটো মাইনিং ৰয়েলটিত পৰি যাব। আৰু ইফালে কি দিছে? নেক্সটটো পেটেণ্ট ৰয়েলটি। পেটেণ্ট ৰয়েলটিত ৰাইট টু ইউজ পেটেণ্টছ, কোনবিলাক পেটেণ্ট? যেনেকুৱা মেনুফেকচাৰিং আৰ্টিকলছ, যিকোনো মেনুফেকচাৰিং আৰ্টিকলছৰ এগেইনষ্টত যদি কিবা পে' কৰা, তেতিয়াহ'লে সেইটোক আমি কি বুলি কওঁ? পেটেণ্ট ৰয়েলটি। কিন্তু এইটো মেইনলি পাৰ প্ৰডাক্ট ৱাইজ হয় কিন্তু হা। ইফালে আহিল কপিৰাইট ৰয়েলটি। কপিৰাইট ৰয়েলটি মেইনলি ৰাইট টু পাব্লিছ ইজ টু চেল, পাব্লিছ নহ'লে চেল কৰে কি বস্তু? বুকছ নৰ্মেলি ধৰা, হয়নে? বুকছৰ এগেইনষ্টত যদি আমি পে' কৰোঁ, তেতিয়া সেইটো কি হৈ যায়? কপিৰাইট ৰয়েলটি। তো তিনিটা বস্তু হৈ গ'ল। মাইনিং ৰয়েলটিত আমি যিকোনো এক্সট্ৰেক্ট ছইল বা কিবা মিনাৰেল যদি আমি যদি এক্সট্ৰেক্ট কৰি আছোঁ, তেতিয়া তাৰ এগেইনষ্টত আমি মাইনিং ৰয়েলটি পে' কৰিম। আৰু পেটেণ্ট ৰয়েলটিটো কি হ'ব? মেনুফেকচাৰিং আৰ্টিকলছৰ এগেইনষ্টত আমি যদি পে' কৰিব লগা হয় ইউজৰ এগেইনষ্টত, তেতিয়া পেটেণ্ট ৰয়েলটি। তাৰপিছত হৈ গ'ল কপিৰাইট ৰয়েলটি। কপিৰাইট ৰয়েলটি বুকছ পাব্লিছ বা চেলছৰ এগেইনষ্টত লাগিব। ক্লিয়াৰ? তো ইয়াৰে আমি এটা চাম কৰি লওঁ। তো এটা চাম কৰি লওঁ। ঠিক আছে, এইটো এটা কুৱেশ্যনছ লৈ লৈছোঁ আমি। কৈছোঁ কি প্ৰচাম লিমিটেড একুৱাৰ্ড দ্য লিজ অফ কলিয়াৰী ফ্ৰম দ্য বৰুৱা এট এ মিনিমাম ৰেণ্ট অফ ৰুপিজ কিমান? 25,000 পাৰ এনাম। তো আমি যাৰ পৰা আমি কলিয়াৰী এটা লৈছোঁ নহয়, তো তাৰ এগেইনষ্টত আমি সেই 25,000 মিনিমাম ৰেণ্ট দিবই লাগিব। ঠিক আছে, ফিক্সড হয়। মাৰ্জিং ইনটু এ ৰয়েলটি অফ ৰুপিজ কিমান কৈছে? 5 পাৰ টন। তো যিমান কোল ৰেজ কৰিম না, সেই কোল ৰেজৰ পিছত পাৰ টন কিমানকে দিব লাগিব? 5 ৰেজ। তাৰপিছত দিছে শ্বৰ্ট ৱৰ্কিং কুড বি ৰিকভ। কিবা কাৰণত যদি লছ হৈ যায়, লছ মানে কি জানানে? আমি ধৰা যিমান প্ৰডাকশ্যন এইটো ইয়াৰত ধৰা আমি 5,000 প্ৰডাকশ্যন কৰিছোঁ, তো 5,000 এগেইনষ্টত 5 into 5 কিমান হ'ব? 25,000 ৰুপিজ দিব লাগে। তো ঠিক আছে, মিনিমাম ৰেণ্টটো 25 আছে, কোনো প্ৰব্লেম নাই। কিবা কাৰণত যদি কম প্ৰডাকশ্যন কৰোঁ, ভাবাচোন 10,000ৰ কাম কৰিছোঁ, বাট পে' কৰিব লাগিব 25,000, 15,000 টকা লছ খালোঁ নাই? সেই 15,000 টকাটো কি হ'ব? 15,000 টকাটো যদি ঘূৰাই পোৱাৰ চান্স থাকে, সেইটো কি বুলি কয়? শ্বৰ্ট ৱৰ্কিং। শ্বৰ্ট ৱৰ্কিং মানে ঘূৰাই পোৱাৰ যদি চান্স আছে, আৰু যদি ঘূৰাই পোৱাৰ চান্স নাথাকে, তেতিয়া এইটো আৰু আমি লেপছ কৰি দিম। বাট যি নহওক, যিখিনি লছ হৈছে সেইটোক আমি কি বুলি কওঁ? শ্বৰ্ট ৱৰ্কিং। আৰু ঘূৰাই পোৱাটো কি বুলি কৈছে? ৰিকভ। তো আমাক এটা মালিকে অপশ্যন দিছে, কি দিছে? কৈছে কি শ্বৰ্ট ৱৰ্কিং কুড বি ৰিকভ। ৰিকভ মানে আমি যিখিনি লছ হৈছে ঘূৰাই পাম উইদিন ফাৰ্ষ্ট 4 years, প্ৰথম 4 বছৰৰ ভিতৰত কিন্তু ঘূৰাই পাব পাৰা। আউটপুটবিলাক দি আছে চোৱা, ফাৰ্ষ্ট 5 yearsৰ আউটপুট দিয়া আছে 5 বছৰৰ, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ। ফাৰ্ষ্ট ইয়াৰ আমি 3,000 টন আউটপুট কৰিছোঁ, ছেকেণ্ড ইয়াৰ ইমান, থাৰ্ড ইয়াৰ ইমান, ফ'ৰ্থ ইমান দিয়া আছে। তো ঠিক আছে, ইউ আৰ ৰিকুৱাৰ্ড টু প্ৰিপেয়াৰ ষ্টেটমেণ্ট শ্বয়িং ৰয়েলটি আৰু আমি শ্বৰ্ট ৱৰ্কিং কেলকুলেট কৰিব লাগে। এটা জাৰ্নেলো লাগে, প্ৰথমটো ৱৰ্কিং শিকিলোঁ, পাছত আমি জাৰ্নেল বুজাই দিম কি হয়। তো কেনেকৈ আমি কেলকুলেশ্যন কৰিম চাবা। তো এখন টেবুল ফাৰ্ষ্ট কৰিব লাগিব। তো এই টেবুলটো বনাম। ষ্টেটমেণ্ট অফ কি? ষ্টেটমেণ্ট অফ আমি ষ্টেটমেণ্ট শ্বয়িং কেলকুলেশ্যন অফ ৰয়েলটি আৰু শ্বৰ্ট ৱৰ্কিং কেলকুলেট কৰিম। ঠিক আছে, তো ইয়াৰ কি আছিলে? ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, ফ'ৰ্থ ইয়াৰ, ফিফ্থ ইয়াৰ। ঠিক আছে, আউটপুট কিমানকে দিয়া আছে? কুৱেশ্যনটো আমি চাই লওঁ কিমান আউটপুট দিয়া আছে। দিয়া আছিলে তোমাৰ 3,4,6,000, 4,000, 6,000, 3,000 আৰু লাষ্টৰটো 10,000। ঠিকে আছে, এইটো দি আছিলে 3,000, 4,000। একবাৰ চেক কৰি লওঁ কিমান কিমান আছে। 3,000, 4,000, 6,000, 3,000, 10,000। ঠিক আছে, এতিয়া আমি ৰেট অফ ৰয়েলটি কুৱেশ্যনত মেনশ্যন কৰিছিলে, কৈছিলে 5 টকাকৈ আছিল বোলে ৰেট অফ ৰয়েলটি, 5 rupees। ৰেট অফ ৰয়েলটি আমি পাই গ'লোঁ 5 rupees কে। এমাউণ্ট অফ ৰয়েলটি এতিয়া মাল্টিপ্লাই কৰিম। চোৱা,
3000 টন প্ৰডিউস কৰিছো পাৰ টন 5 টকাকে তো কিমান হ'ব 15000 হ'ব obviously 4000 के पास 20000 হ'ব 6000 into 5 30000 হৈ আছে 3000 into 5 15000 হৈ আছে 10000 into 5 কিমান হৈ যাব 50000 হৈ আছে তো আমি amount of royalty পাই গৈছো amount of royalty তুমি actual royalty বুলিও ক'ব পাৰা ইয়াৰ পিছত আহি যাও মিনিমাম ৰয়েল ৰেন্ট মিনিমাম ৰেন্ট মানে মালিকক মিনিমাম কিমান দিব লাগিব তো হি মিনিমাম ৰেন্ট মানে আমি আমাৰ কোৱেশ্চনত মেনশন কৰা আছিল 25000 টকা মিনিমাম মিনিমাম ৰেন্টক ডেড ৰেন্ট বুলিও কোৱা হয় মত ৰাখিবা এটো কি বুলি কয় ডেড ৰেন্ট বুলিও কিন্তু কয় তো 25000 লিখিলো এটো তো আমি কি হৈ যাব 25000 ইয়াতো 25000 ইয়াতো 25000 ইয়াতো 25000 তো মিনিমাম আমি 25000 रुपीस দিবই লাগিব তো এখিনি হৈ গল আমাৰ এতিয়া আমি সবা কি কৰিম এতিয়া আমি এই দুটা কলম কমপ্লিট কৰিম হা এক্সেস ওয়ার্কিং আৰু শর্ট ওয়ার্কিং অকার্ড এই দুটা কলম কেনে কমপ্লিট কৰিম ইজিলি পাই যাম কাম কিমানৰ কৰিছো 15000 মালিকক কিমান দিব লাগিব 25000 কাম কৰিছা 15 দিব লাগিব 25 তোমাৰ পকেটৰ পৰা কিমান গল লস খাইছা নাই খাইছা কিমান টপিস 10000 টকাৰ আমি লস খাইছো কিবা এক্সেস হৈছে নেকি নাই একো এক্সেস হোৱা নাই এক্সেস আমাৰ একো হোৱা নাই সেকেন্ড তো সোয়া এতিয়া লস খালো 10000 টকা এইটো কেছত চাও আমি 20000 কাম কৰিছা দিব লাগিব মালিকক মিনিমাম কিমান দিব লাগিব 25000 ইয়াতো তোমাৰ লস কিমান 5000 থাৰ্ড ইয়াৰত কি হল থাৰ্ড ইয়াৰত 30000 ৰ কাম কৰিছা মালিকক মিনিমাম 25 দিম বুলি কৈছে তো ঠিক আছে এক্সেস তো কাম কৰিছো কিমানৰ এক্সেস কৰিছো 5000 ৰ শর্ট ওয়ার্কিং হোৱা নাই ফোর্থ ইয়াৰত আকৌ লস খাইছা কম কাম কৰিছা কিমানৰ কম কৰিছা তুমি 10000 টকাটা কম কাম কৰিছা মানে শর্ট ওয়ার্কিংত লিখিম আমি কিমান লিখিম 10000 ইয়াতে কিমান হ'ব ইয়াতে নাই ক্লিয়ার লাস্ট ইয়াৰ টু 50000 মানে 25000 টকা তুমি এক্সেস কাম কৰিছা ইয়াতে এটো প্ল্যান ঠিক আছে এক্সেস কাম কৰিছো আমি এখিনি হৈ গল আমি এতিয়া আমি ৰিকপত যাই এখিনি কমপ্লিট কৰি লম তো প্ৰথম এখিনি পুৰা কমপ্লিট কৰি লবা তাৰ পিছতহে এখিনি কৰিব যাবা কিন্তু আগতে বলে পুৰা গোটেইখিনি কৰিব গৈছা সিঙ্গেল সিঙ্গেল হেতু কৰাতকে মোৰ হিচাপত প্ৰথম এখিনি কমপ্লিট তাৰপিছত আমি এটো পাৰ্ট চাম ফাৰ্স্ট কি কৰিম চাবা ফাৰ্স্ট তোমাৰ কি আছে ফার্স্ট ইয়ার আমি লস খাইছো কিমান 10000 প্রথম বছর লস খাইছা যোনটো বছর লস খাইছা হেতু বছৰত কি ঘূৰাই পাব পাৰা নেকি নোৱাৰা ৰিকপ পসিবল নহয় লেপস এতিয়া হ'ব নোৱাৰে মালিকে আমাক 4 বছৰ টাইম দিছে ফার্স্ট সেকেন্ড থার্ড ফোর্থ মানে আজিৰ লসটো 4 বছৰৰ ভিতৰত তুমি ঘূৰাই পাব পাৰা আমাৰ লস কিমান হৈছে 10000 বাট আমি প্ৰথম বছৰটো ঘূৰাই নাপাও তো হিকানে আমি তাক কৰি দিম ক্যারি ফৰৱাৰ্ড মানে নেক্সট ইয়াৰ পঠাই দিছো ক্লিয়াৰ এতিয়া আহি গল আমাৰ এটো ইয়াতে আমাৰ চাও কি আছে ইয়াতে এক শর্ট ওয়ার্কিং হৈ গৈছে কিমানৰ শর্ট ওয়ার্কিং হৈছে 5000 ঠিক আছে ইয়াতে 5000 ৰ আমাৰ শর্ট ওয়ার্কিং হৈছে নেক্সট ইয়াৰ লস হলে তো আকৌ ৰিকপ কৰিব নোৱাৰা লেপসো নহব মালিকে 4 বছৰ টাইম দিছে ফোর্থ ইয়াৰলৈকে আমি ৰখিম অলৰেডি 10000 रुपीस প্ৰথম বছৰ লস হৈছে সেকেন্ড ইয়াৰ আকৌ 5000 হৈছে মিলি কিমান হৈ গল 15000 লস তো আকৌ ক্যারিড ফৰৱাৰ্ড মানে নেক্সট ইয়াৰত পঠাই দিছো পাম বুলি ভাবি আছো মানে থার্ড ইয়াৰ আহিল থার্ড ইয়াৰ তো ভাই সাকস এক্সেস হৈছে কিমান টকা এক্সেস হৈছে 5000 তো এই যে 5000 এক্সেস হৈছে আমার লস আছিল 15000 আমি রিকপ কৰি পেলালো সো 5000 এটা রিকপ কৰি দিলো 15 ৰ 5 পালা তো মানে এতিয়াও কিমান বাকি আছে 10000 रुपीस আমাৰ এতিয়াও বাকি আছে লেপস তো কৰা নাই কি 4 বছৰ নোয়াকে লেপস কৰিব নোৱাৰা কিন্তু মালিকে আমাক টাইম দিছে 4 বছৰ ফোর্থ ইয়াৰ তো আহো ফোর্থ ইয়াৰত আমি দেখিছো আকৌ লস অলৰেডি 10000 লস ব্যালেন্স চলি আছিল আকৌ 10 হৈ গল মিলি টোটাল কিমান হৈ গল 20000 আমি লেপস কৰি দিম কি কাৰণত এটো ফোর্থ ইয়াৰ মালিকে আমাক 4 বছৰ টাইম দিছিল ফোর্থ ইয়াৰ কমপ্লিট পইচা নাপালো গল আমাৰ পইচা 20000 আর ক্যারিড ফরওয়ার্ড কোনো কৰিব নোৱাৰা ৰিকপমেন্টৰ তো কোশ্চেন নাই যেটো লস হৈছে ফিফথ ইয়াৰ তো চাও ফিফথ ইয়াৰত কি হৈছিল এক্সেস হৈছে হলে কি হ'ব ৰিকপ কৰিব নোৱাৰা মালিকে প্ৰথম 4 বছৰে আমাক ৰাইট দিছে তাৰপিছত আমি এটো লেপসৰ কোনো কোশ্চেন নাই তো ক্যারিড ফরওয়ার্ড কোশ্চেন নাই পেমেন্ট কলম কেনে কমপ্লিট কৰিবা পেমেন্ট কলমৰ কাৰণে সদায় চাবা এইটো এই কলম দুটা চাবা এমাউন্ট অফ রয়্যালটি আৰু মিনিমাম ৰেন্ট এই দুটাৰ যোনটো হাইয়েস্ট মত ৰাখিবা এই দুটাৰ যোনটো হাইয়েস্ট মাইনাস রিকপ করে দিলে এই রিকপ প্রথম এই দুটার হাইয়েস্ট কিমান দেখা পাইছা 25 হাইয়েস্ট রিকপ কিবা আছে নেকি নাই তো দ্যাট মিন্স হাইয়েস্ট মাইনাস রিকপ তো 25 হ'ব 25000 তার পিছৰ বছৰ হাইয়েস্ট কোনটো এটো হাইয়েস্ট হয় নাই হাইয়েস্ট মাইনাস রিকপ তো নাই তো কি হ'ব 25000 হ'ব নেক্সট ইয়াৰ তো হাইয়েস্ট কোনটো চচোন এইটো হাইয়েস্ট তো হাইয়েস্ট মাইনাস রিকপ আছে 5000 এটা মাইনাস কৰা 25000 ইয়াতে হ'ব হাইয়েস্ট মাইনাস এটো হাইয়েস্ট হয় মাইনাস রিকপ আছে নেকি নাই
তো 25,000 লাষ্ট ইয়াৰ চোৱা হাইষ্ট কোনটো 50,000 ৰিকভ কিবা আছে নেকি নাই তো 50,000 হ'ব তো ইয়ালৈকেতো ক্লিয়াৰ হৈ গৈছে চব তো আমাৰ ৱৰ্কিংখিনি হৈ গ'ল আমি কি কয় যিখিনি জাৰ্নেলখিনি আমি পাছত বুজাম তো তোমালোক তাৰ আগতে মই এটা বস্তু কৈ দিওঁ ইয়াতে পাৰ্টি ইনভলভ থাকে এটা থাকে হ'ল লেছৰ আৰু এটা থাকে হ'ল লেচি ঠিক আছে লেছৰ আৰু লেচি দুটা পাৰ্টি ইনভলভ থাকে তো লেছৰ কোন হয় আৰু লেচি কি হয় মনত ৰাখিবা এইটো লেণ্ডলৰ্ডজনক বুলি কয় লেণ্ডলৰ্ডজনক আমি কি বুলি কওঁ লেছৰ আৰু লেচি হ'ল টিনেণ্ট যোনে ভাড়াত লয় যেনেকুৱা আমি প্ৰচাম লিমিটেডে আমি ভাড়াত লৈছোঁ ধৰা তোমাৰে মাটিত কল ওলাইছে তো তোমাৰ কল যদি ওলাইছে তোমাৰ পৰা ভাড়াত লৈছোঁ তুমি মালিক হয় মাটিৰ তো তুমি কি হ'বা তুমি লেছৰ হ'বা লেণ্ডলৰ্ড আৰু মই কি হ'ম মই টিনেণ্ট হ'ম ভাড়াতীয়া হ'ম তো ভাড়াতীয়া কি বুলি কোৱা হ'ব লেচি বুলি কোৱা হ'ব ঠিক আছে থিং অকাৰ্ড মানে কি চোৱা যিমান টকাৰ আমাৰ লছ হৈছে না সেইটোকে আমি কি বুলি কওঁ শ্বৰ্ট ৱৰ্কিং অকাৰ্ড মানে যিমান টকা ধৰা আমি মালিকক 20,000ৰ কাম কৰিছোঁ মালিকক দিবলৈ 25,000 5 টকা 5,000 এটা লছ তো এইটো শ্বৰ্ট ৱৰ্কিং অকাৰ্ড ৰিকপৰ মিনিং কি জানানে যিখিনি লছ হৈছে সেইখিনি যদি ঘূৰাই পোৱাৰ কিমান চান্স আছে ঘূৰাই পোৱাটোকে কি বুলি কয় ৰিকপ বুলি কোৱা হয় যিখিনি শ্বৰ্ট ৱৰ্কিং ৰিকভাৰ যিখিনি হ'ব চান্স আছে সেইটোক আমি কি বুলি কওঁ ৰিকভমেণ্ট ঘূৰাই পালে সেইটো ৰিকপ লেপছ মানে কি হ'ব তুমি যেতিয়াই গম পালা তোমাৰ লছখিনি আৰু ঘূৰাই নোপোৱা তেতিয়া সেইটো আমি কি বুলি কওঁ লেপছ বুলি কওঁ লেপছ মানে হ'ল ঘূৰাইটো আৰু নোপোৱা তুমি চিয়'ৰ হৈ গৈছা তো এই চামটোত যে আমাৰ কি হৈছে এই চামটোত আমাৰ টোটেল মালিকে আমাক 4 বছৰ টাইম দিছে ৰিকভমেণ্টৰ 4 বছৰৰ ভিতৰত যদি ঘূৰাই নোপোৱা তেতিয়াহে লেপছ সেইকাৰণে 4th ইয়াৰটোত কি কৰিছোঁ 4th ইয়াৰটোত যেতিয়া ঘূৰাই নাপালোঁ সেইকাৰণে 20,000 লেপছ কৰি দিছোঁ 10,000টো হ'ল 4th ইয়াৰৰ লছ আৰু তাৰ লগত পুৰণা লছ কিমান আছিলে 10 আছিলে মিলি কিমান হৈছে 20,000 তো সেইটো হিচাপত লেপছটো বুজি পালোঁ কেৰিড ফৰৱাৰ্ডটো যিহেতু ডাউট লাগিছে বেছিভাগ কেৰিড ফৰৱাৰ্ডটো কি হয় কেৰিড ফৰৱাৰ্ড মানে হ'ল যিখিনি লছ হয় সেইটো যদি আমি এই বছৰৰ ভিতৰত নাপাওঁ তো আমিতো নেক্সট ইয়াৰৰ ভিতৰত পাব পাৰোঁ তো সেইটো আমি কি কৰোঁ কেৰিড ফৰৱাৰ্ড কৰি দিওঁ নেক্সট ইয়াৰ পঠাই দিওঁ মানে তো সেইটোকে আমি কেৰিড ফৰৱাৰ্ড বুলি ক'ব পাৰোঁ ঠিক আছে তো থেংক ইউ এইখিনি আছিল আজিৰ কাৰণে